দিব কাৰ্টুনটা দিব কাৰ্টুনটোৰ তলত এখন আপোনালোকে পেপাৰ এখন দি দিব তাত কাগজ এখন মানে হেৰি বাতি কাগজ এখন দি দিব দি লৈ কাগজখন দি লৈ ইয়াত কেইটামান পিঁয়াজ দি দিব আপোনালোকে পিঁয়াজকেইটা একো নষ্ট নহয় পিঁয়াজকেইটা আপোনালোকে দি দিব পিঁয়াজটো যেতিয়া পিঁয়াজে গৰম উঠায় তেতিয়া সোনকালে পকে তাৰপিছত আপোনালোকে এনেদৰে বাতৰি কাকত ল'ব বাতৰি কাকত লৈ বাতৰি কাকতখিনি ধুনীয়াকৈ ফালি লৈ এইটো আমকে আপোনালোকে বাতৰি কাকত দি মেৰাব এনেকৈ বাতৰি কাকত দি আমকেইটা আপোনালোকে মেৰাব বাতৰি কাকত দি আমকেইটা আপোনালোকে মেৰোৱাৰ পিছত আপোনালোকে লাহেকৈ আপোনালোকে থৈ দিব তেনেকৈ কিন্তু আমি যিটো বাতৰি কাকত দি মেৰাব মেৰোৱাৰ পিছত আপোনালোকে প্ৰায় 3 দিনৰ পিছত বা 4 দিনৰ পিছত আপোনালোকে খুলি চাব যে আম ইতিমধ্যে পকিবলৈ আৰম্ভ কৰিছে এইটো হৈছে আম পকোৱাৰ একেবাৰে এটা সহজ পদ্ধতি আমি বজাৰত যিবিলাক কিনি দিয়া আম খাওঁ অৰ্থাৎ কাৰ্বাইড দি যিবিলাক আম পকায় সেইবিলাক হৈছে অত্যন্ত ভয়াৱহ আমাৰ স্বাস্থ্যৰ কাৰণে হওক সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে হওক অত্যন্ত এটা ভয়াৱহ গতিকে এই ব্যৱস্থাটোলৈ নগৈ আমি ধুনীয়াকৈ ঘৰতেই আমি আমবিলাক পকাব পাৰোঁ এইকেইটা হ'ল আমাৰ মিয়াজাকি আম এই মিয়াজাকি আমকেইটাও আমি ইয়াতে পকাম একেলগে আমি আজি আমি মিয়াজাকি আৰু বানানা মেংগো দুই জাতৰ মেংগোকেইটাই আমি হাৰ্ভেষ্ট কৰিছোঁ বেছি লগা নাই আমি টেষ্ট কৰিলে চাইছোঁ বেলেগ আম আছে আমাৰ এজোপা আলফানচো আম আছে এইজোপা যথেষ্ট লাগিছে আৰু খুব ধুনীয়া সোৱাদ বৰ ধুনীয়া সেইজোপা আমি আমি এনজয় কৰি আছোঁ এতিয়া এয়া আমাৰ নতুনকৈ লগা আমবিলাক গতিকে নতুনকৈ লগা আমবিলাক আমি পকাবৰ কাৰণে সেয়া ব্যৱস্থা কৰিছোঁ গতিকে এইটো এটা অতি সুন্দৰ আৰু সহজ পদ্ধতি আম পকোৱাৰ গতিকে এনেধৰণে আপোনালোকে ধুনীয়াকৈ আমবিলাক পকাব পাৰে আৰু ইয়াৰ পিছত আপোনালোকে আমখিনি ইয়াত থৈ পুনৰ বাতৰি কাকত এখন আপুনি ওপৰত এনেকৈ ঢাকি দিব ঢাকি দি পুৰা কাৰ্টুনটো আপোনালোকে বন্ধ কৰিব বন্ধ কৰি থৈ দিব থৈ দিয়াৰ লগে লগে আপোনালোকে 3 দিন 4 দিনমানৰ পিছত আপোনালোকে দেখিব আমখিনি ধুনীয়াকৈ পকিবলৈ আৰম্ভ কৰিছে আৰু আমখিনি আপোনালোকে খুব সুন্দৰভাৱে উপভোগ কৰিব ধন্যবাদ।